হেল্ল' সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি প্ৰথমবাৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে মই মোৰ পৰিচয়টো দি দিছোঁ। নমস্কাৰ, মোৰ নাম সুস্মিতা কোঁৱৰ আৰু মই বৰ্তমান BEd কৰি আছোঁ আৰু মই BEdৰ ফাইনেল ইয়াৰ আৰু মই কৰি আছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। ইমান বেছিও কমেণ্ট অহা নাছিলে বাৰু, কমেণ্ট কৰিছিল কেইজনমানে যে BEdৰ ওপৰত ভিডিঅ' এটা বনাব, তো মই আজি তাৰে ওপৰত ভিডিঅ' এটা বনাব লৈছোঁ। এতিয়া মই যদি ক'বলৈ যাওঁ BEd কৰিবলৈ হ'লে আপোনালোকে মেইন পইণ্টটো কি হয়, আপোনালোকে এণ্ট্ৰেঞ্চ দিব লাগিব আৰু এণ্ট্ৰেঞ্চ পাছ কৰিব লাগিব। এণ্ট্ৰেঞ্চটো হৈছে BEd এণ্ট্ৰেঞ্চ, যোনটো 2026ত আপকামিং আহি আছে আৰু হ'ব। সেইটো কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হয় সেইটো কৈছোঁ। আপোনালোকে ডিগ্ৰী কৰিব লাগিব, নহ'লে মাষ্টাৰ্ছ কৰিব লাগিব আৰু এটলিষ্ট 50% থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইটো হৈছে আপোনালোকৰ এলিজিবিলিটি। আপোনালোকে ডিগ্ৰী মাষ্টাৰ্ছ এই দুটা যিকোনো এটা হ'লেই হ'ব আৰু 50% লাগিব, সেইটো লাগিবই আপোনালোকে এক্সামটো মানে দিবলৈ হ'লে। তাৰপিছতে এক্সামটো মানে কিমান মাৰ্কছৰ হয়। এক্সামটোত থাকে 100 কুৱেশ্যন আৰু পাৰ কুৱেশ্যন 4 মাৰ্কছকৈ থাকে আৰু হৈছে নিগেটিভ মাৰ্কিং থাকে। নিগেটিভ মাৰ্কিং থাকে। যদি এটা শুদ্ধ হয় তেন্তে 4 পাব আৰু যদি এটা ভুল হয় তেন্তে -1 কাট খাব। তো আপোনালোকে চাই চিতি কৰিব। তো এইটো মই আগতীয়াকৈ জনাই দিছোঁ। কিমান হয় 400 মাৰ্কছৰ। তো 100টা কুৱেশ্যন থাকে, পাৰ কুৱেশ্যন 4 মাৰ্কছ আৰু 400 মাৰ্কছৰ হয়। এতিয়া লাষ্ট টাইম যদি চাবলৈ যাওঁ, লাষ্ট টাইম আছিলে কাট অফ। তো মই যোনবাৰ আছিলোঁ তেতিয়া হৈছিলে আনৰিজাৰ্ভৰ কাৰণে কাট অফ 90 আছিলে আৰু ৰিজাৰ্ভৰ কাৰণে 80 আছিলে। লাষ্ট টাইম যদি চাব যাওঁ আমি 60-50 এনেকুৱা কিবা আছিলে, আপোনালোকে চেক কৰিব পাৰে, সিমানেই আছিলে। আৰু চিলেবাছটো কি হয়, চিলেবাছটো মই আপোনালোকক কৈ দিছোঁ। জেনেৰেল ইংলিছ থাকে 100 মাৰ্কছৰ, তাৰপিছতে থাকে জেনেৰেল নলেজ 120 মাৰ্কছৰ হ'ব। তাৰপিছতে ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি থাকে 80 মাৰ্কছ। তাৰপিছতে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন থাকে 60 মাৰ্কছ। তাৰপিছত টিচিং এপ্টিটিউড 40 মাৰ্কছ। তো 400 মাৰ্কছৰ এইখিনি হয় চিলেবাছ। আৰু আপোনালোকে কি জানিব বিচাৰে সেইটো মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। তো আপোনালোকে এতিয়া যদি এডমিশ্যন ল'বলৈ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত গভ কলেজ আৰু প্ৰাইভেট কলেজ দুটা আছে, আৰু মই বৰ্তমান প্ৰাইভেট কলেজত কৰি আছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৃষ্ণৰাম দাস কলেজ অফ এডুকেশ্যন ছয়গাঁৱত মই তাতে কৰি আছোঁ। আৰু এতিয়া আপুনি কি হয়, যদি এডমিশ্যন ল'বলৈ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, তো মই কাট অফটো অলৰেডি কৈছোঁ যে কাট অফটো আপোনালোকে ক্লিয়াৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ মাৰ্কছ বেছি হয় দেন গভটোত পাব। তো আপোনালোকে কি হয়, টিপছ মই যদি দিবলৈ হয় এতিয়া আপোনালোকক, এতিয়া মানে ভালদৰে পঢ়ক, পাৰি যাব। কাৰণ জুনত নটিফিকেশ্যন ওলাব আৰু নটিফিকেশ্যন ওলালে মই অলৰেডি জনাম আপোনালোকক, যেতিয়াই পাওঁ মই জনাম। আৰু আপোনালোকে পঢ়ি চাওক, যোনটো বেছি টান পায় সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। জেনেৰেল ইংলিছ মই যিহেতু কৈছোঁ, জেনেৰেল ইংলিছ 100 মাৰ্কছ আৰু জেনেৰেল নলেজ 120 মাৰ্কছ, হাইষ্ট মাৰ্কছ তাতেহে। আৰু নিগেটিভ মাৰ্কিং থাকে, সেইটোতো ভালদৰে মানে মনত থ'ব আপোনালোকে। নিগেটিভ মাৰ্কিং থাকে যিহেতু বহুত এটা প্ৰব্লেম হৈ যায়। তো যাতে আমাক টিপছ মানে কি দিম, যদি নোৱাৰে তেন্তে সেইটো নকৰিবই, থৈ দিব তেনেকৈ। পঢ়াটো কৰিব, নহ'লে পঢ়াকেইটা যোনটো হয় শুদ্ধ হয়, তাৰপৰা ভুল কৰি দিব, নিগেটিভ মাৰ্কিং হৈ যাব, -1 নিগেটিভ মাৰ্কিং আছে। তো আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু যদি এনেকুৱা ভিডিঅ' পাবলৈ চাই থাকিব বিচাৰে তেন্তে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।